আজি বিজেপি চৰকাৰে এটা সিন্ডিকেট হিচাপে ব্যৱহাৰ কৰি আছে। আগতে এই বৰাক ভেলীৰ নেতৃত্ব বৰাকৰ নেতাসকলে লৈছিলে, কিন্তু আজিকালি আপোনালোকে সকলোৱে জানে যে বৰাকৰ নেতৃত্ব বৰাকৰ মানুহ নহয়, ইয়াত পীযুষ হাজৰিকা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়াৰ নেতৃত্বহে বৰাকখন চলি আছে। ইয়াত বৰাকত ক'বলৈ গ'লে এই মানুহখিনিক তেওঁলোকে কোনো উন্নয়নৰ কথা তেওঁলোকে চিন্তা নকৰে। ক'ৰবাত চাব আপোনালোকে অকল সিন্ডিকেট, সুপাৰীৰ সিন্ডিকেট, ক'ৰবাত কয়লা সিন্ডিকেট, পোষ্টৰ সিন্ডিকেট, ক'ৰবাত যদি আপোনালোকে চাই ক'ৰবাত যদি ডেভেলপমেণ্ট, ক'ৰবাত ৰাস্তা ঘাটৰ কাম হৈছে, তেওঁলোকৰ বিজেপিৰ এজেণ্ট ঠিকাদাৰ কিছুমান আছে, তেওঁলোকক দি পেলাইহে এই বৰাকত কাম কৰি থাকে। তেওঁলোকে কেতিয়াও বৰাকৰ লোকেল মানুহক গুৰুত্ব নিদিয়ে। গতিকে আমি সংখ্যালঘু বিভাগে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অহা দিনত এই বৰাক ভেলী কেনেকৈ আমি বচাব পাৰোঁ, আমাৰ অভিজিত ডাঙৰীয়া আছে, আমাৰ সূৰ্যকান্ত দা ডাঙৰীয়া আছে, ইয়াত জিলাৰ সভাপতিসকল আমাৰ আছে, সকলোকে একত্ৰিত কৰি আমি অহা দিনত আজি এটা ষ্ট্ৰেটেজি আমি বনাইছোঁ যে কেনেকৈ আমি বৰাক ভেলীটো এইসকল নেতাৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ, বৰাক ভেলীক কেনেকৈ আজি স্বতন্ত্ৰভাৱে অহা দিনত কাম কৰি যাব পাৰে, বৰাক ভেলীটো কেনেকৈ আমি উন্নয়ন আমি কেনেকৈ কৰিব পাৰোঁ, তাৰ কাৰণে আমি এটা দলীয়ভাৱে এটা আজি আমাৰ এক্সটেণ্ডেড এক্সিকিউটিভ মিটিঙত আমি আলোচনা কৰিছোঁ। গতিকে তেখেতৰ নেতৃত্বত আপোনালোকে চাব অসমত যি বিভাজনৰ সৃষ্টি কৰিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় পাইছে, আৰু ভয় পাই চাব আপোনালোকে এতিয়া বেছিকৈ তেওঁলোকে হিন্দু মুছলমান কৰি আছে। ক'ৰবাত উচ্ছেদ কৰিছে, ক'ৰবাত মুছলমানৰ বিপক্ষে কথা কৈছে। আপোনালোকে দেখিবলৈ পাইছে লাষ্টত গৈ গৰু খেতিৰ উচ্ছেদ কৰিলে, গৰু নৃশংসভাৱে আমাৰ মানুহক হত্যা কৰিলে। তাত আপোনালোকে দেখিবলৈ পাইছে যে এজন সাংবাদিকে জঁপিয়াই তাত এজন মানুহক মাৰি পেলালে। আজি তাত কি হ'ল? আজি তাত চাওক আপোনালোকে এই বিজেপিৰ বিধায়কসকলে, মন্ত্ৰীসকলে তাত গৰু চোৰত ফচি গ'ল। আজি গোটেই অসমে সেই মন্ত্ৰীসকলক আজি লাজ লাগিছে। আপোনাৰ গোটেই অসমে লাজ পাই আছে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰী গৰু চোৰৰ লগত জড়িত। তেওঁলোকে মুছলিম মানুহক গৰু খায়, গৰু চুৰ কৰে, কয় বাৰু ঠিক আছে, ক'ৰবাত সকলো জাতি জনগোষ্ঠীৰ মাজতে বিভিন্ন মানে বেয়া মানুহ থাকে, কিন্তু মন্ত্ৰী যে চুৰ হ'ব এই কথাটো অসমৰ মানুহে বুজি পোৱা নাছিলে। এতিয়া অলপ আগতে এটা বিধায়ক আমাৰ কি দিগন্ত কলিতা নে কি আছিলে কি, তেখেতে কৈছে যে আমাক ৰাইজে চুৰ বুলি কৈ দিছে, এইটোৱে দুখ লাগিছে, বাকী আৰু দুখ লগা নাই। মানে স্বীকাৰ কৰিছে আৰু যে হয় চুৰ আমি, এইটো কথা দুখ লাগিছে। চাওক অসমৰ ৰাইজে তেওঁৰ অপহৰণৰ বিচাৰি কোনো লাভ নাই। মইতো অকণমান আগতে ক'লোৱে যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া গৰু চোৰৰ নামত তেওঁৰ নাম সাঙুৰি গৈছিলে, তেতিয়াই তেওঁক মন্ত্ৰীৰ পৰা বহিষ্কাৰ কৰিব লাগিছিলে। তাৰ কাৰণ তেখেতে আৰু কি কৈছে দেখিছেনে নাই? সাংবাদিক বন্ধুসকলক, সাংবাদিকক কৈছে তেওঁ যে সৰু মানুহৰ লগত তেওঁ কথা নাপাতে, মালিকসকলৰ লগত কথা পাতিব। শুনিছেনে নাই আপোনালোকে? এনেকুৱা এটা নিকৃষ্ট মনৰ মানুহ হ'ল জয়ন্ত মল্ল বৰুৱা, আৰু যিজনে অকল গৰু চুৰ বুলি নহয়, তেখেতৰ আপোনালোকে পাষ্ট লাইফ যদি ষ্টাডি কৰি চাই দেখিবলৈ পাব তেওঁ এখন ইটাৰ ভাটা চলাইছিলে। তেওঁ ইটাৰ ভাটাত ইমান দুখীয়া মানুহ কাম কৰে, সেই মানুহৰো টকা পইচা তেওঁ আত্মসাৎ কৰিছিলে, কৰি আজি তেওঁ ধনী মানুহ হৈছে। তাৰ পিছত মন্ত্ৰী হোৱাৰ পিছত তেওঁ গৰু চোৰৰ নামত ইনভলভ হৈছে। আমাৰ নিচিনা মানুহ গৰু চোৰত যদি ইনভলভ হ'লেহেঁতেন, ৰাজনীতিক নেতা হয়, তেতিয়াহ'লে নিজেই ৰিজেণ্ট দি দিলেহেঁতেন। আৰু অসমৰ ৰাইজে কেতিয়াও আপোনালোকে এইটো আমি ডিমেণ্ড দিয়া নিদিয়ালৈ কোনো প্ৰশ্ন নাহে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চুৰ, গুণ্ডা, বদমাইছ এইবিলাক লৈ পেলাইহে তেওঁৰ মন্ত্ৰী সভাখন গঠন কৰি চলাই আছে। গতিকে ইয়াত আমি ডিমেণ্ড আৰু দিয়াৰ প্ৰশ্ন নাহে, আমি ডিমেণ্ড নিদিওঁ যে হিন্দু মুছলমানৰ নাম লৈ সেইজন ব্যক্তিয়েই ৰাজনীতি কৰে যিজনে ভয় পায়। ভয় পোৱা ব্যক্তিসকলে হিন্দু মুছলমান কৰে। তাৰ কাৰণ যেতিয়া সংখ্যা গৰিষ্ঠতা থাকে, যেতিয়া কোনোবাই ভুল কৰে, সেই ভুল কৰা ব্যক্তিজনে কয় যদি আমাৰ মুছলমান সংখ্যা যদি বেছি থাকে তেনেহ'লে মই ক'ম, মই ভুল কৰাৰ পিছত মই ক'ম মই মুছলমান, তেতিয়া মুছলমানৰ গোটেই ছাপৰ্টটো মোৰ ওচৰত আহি যাব। আৰু যদি মই হিন্দু মানুহে যদি ভুল কৰে, যিটো হিন্দু পাৰ্চেণ্টেজ যদি বেছি থাকে, তেতিয়াহ'লে হিন্দু ভাইসকলে তেতিয়া কি কয়,
মই হিন্দু, গতিকে এই হিন্দুত্ব কৰা মানুহবিলাকে হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ভয়াতৰ মানুহ আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ দুৰ্নীতি কৰা মানুহ। তাক দুৰ্নীতি ভ্ৰষ্টাচাৰ চুৰ চামাণ্ডা বেয়া মানুহবিলাকেহে হিন্দু মুছলমানৰ নাম লৈ ৰাজনীতি কৰে। মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কম যে আপুনি যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত আপোনালোকে যদি গৌৰৱ গগৈ ডাঙৰীয়াক যদি প্ৰত্যাহ্বান দিব বিচাৰে, তেতিয়াহ'লে অহা দিনত আপুনি অসমৰ হৈ কাম কৰিব লাগিব, নিবনুৱাৰ হৈ সমস্যা সমাধান কৰিব লাগিব, আপুনি সংস্থাপন কৰিব লাগিব, অসমত উন্নয়ন কৰিব লাগিব, হিন্দু মুছলমান আপুনি বাদ দিব লাগিব। অন্যথাই অসমৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে, যিদিনাখন প্ৰথম আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যোৰহাট বিমানবন্দৰত অৱতীৰ্ণ হৈছিল, সেইদিনাই অসমৰ ৰাইজ শিলদল ভাঙি যেনেকৈ ওলাই আহিছিলে, সেইদিনাৰ পৰা স্পষ্ট হৈ গৈছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 26ত আৰু মুখ্যমন্ত্ৰী হৈ নাথাকে। আজি বৰাক ভেলীত ক'বলৈ গ'লে তেখেতৰ হাতত গৃহ বিভাগৰ দায়িত্ব তেখেতৰ হাতত আছে, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতত আছে। গৃহ বিভাগৰ তেওঁ দায়িত্ব থকা অৱস্থাতো বৰাকত কেনেকৈ ইমান ড্ৰাগছৰ সৰবৰাহ বৰাক হৈ থাকে, কেনেকৈ ড্ৰাগছ ইয়াত সোমায়। আজি নৱপ্ৰজন্ম ইয়াত এনেকুৱা ভয়ংকৰ এক পৰিৱেশৰ সৃষ্টি হৈ গৈছে, বৰাকত মেক্সিমাম ল'ৰা ছোৱালীয়ে ড্ৰাগছত আসক্ত হৈ থাকে। গতিকে আমি এই ড্ৰাগছৰ ওপৰত কাম কৰিম। আমি ড্ৰাগছৰ ওপৰত কিছুমান আমি প্ৰত্যেকটো ব্লকে ব্লকে আমি কেনেকৈ ড্ৰাগ এৱাৰনেছ কেম্প কৰিম, তাৰ কাৰণে আমি আজি সিদ্ধান্ত লওঁ। গতিকে অহা দিনত আমি হিন্দু মুছলিম সকলো জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ অসমখন যি আগৰ যি ভাতৃত্ববোধ সেইটো ঘূৰাই অনাৰ কাৰণে আমি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি অহা দিনত কাম কৰি যাম। আৰু আপোনালোকে চাব, অহা 26ত কংগ্ৰেছৰ চৰকাৰ হ'ব।